नमस्कार बंधुসকল আজি আমি যোনটো আমি সেকেন্ড আমাৰ টপিকটো আছিল এন্ট্ৰেন্স কোৱেশ্চন ডিসকাস কৰিম বুলি কৈছিলো গতিকে আমি নেক্সট পৰ্যায়ত আহি উপনীত হৈছো গতিকে আমাৰ নেক্সট কোৱেশ্চনটো আমি ষ্টাৰ্টিংতে কি দিছে এটো চাই লওঁ গতিকে ইয়াত কৈছে ফৰ এ কেমিক্যাল ৰিএকচন A to E it is found that rate of the reaction is doubled when the concentration of A is increased to 4 times অৰ্ডাৰটো কিমান আমাক উলিয়াব লাগে ধৰি লোৱা আমাৰ এটা ৰিএকচন দিছে ৰিএকচনটো কি দিছে A to E এটা ৰিএকচন দিছে এই ৰিএকচনটো আমাৰ ধৰি লোৱা হৈছে ইয়াৰ ৰেট লটো লিখি লোৱা R equal K A to the power কি আমি অৰ্ডাৰটো আমি নাজানো x বুলি ধৰিলো নাম্বাৰ 1 দি দি হল তাৰ পিছত আমাক কৈছে যদি rate of the reaction doubled when the concentration of A is increased to 4 times যদি A concentration যদি আমি 4 গুণ বঢ়াই দিও তেতিয়া এই ৰেটটো কিমান বাঢ়ে বুলি কৈছে ডাবল হয় মানে দুগুণ বাঢ়ে বুলি কৈছে গতিকে আমি ধৰি লোৱা এতিয়া আমি এই যে লিখিলো এই কনসেন্ট্ৰেচনটো আমি এনেকৈ লিখিলো ৰবা লিখিলো R equal K A to the power x আমি কনসেন্ট্ৰেচনটো A বুলি ধৰিলো এটো 1 দিলো এটো 1 দিলো তাৰ পিছত কৈছে আমাৰ যদি ইয়াৰ এটো দুগুণ হৈ যায় বুলি কৈছে টুৱাইস R হৈ যায় এতিয়া টুৱাইস R হৈ যায় যেতিয়া A কনসেন্ট্ৰেচন 4 গুণ বঢ়াই দিও 4A to the power x কৰিলো হল এতিয়া এই ৰিএকচনটো অৰ্ডাৰ উলিয়াব লাগে অৰ্ডাৰ উলিওৱা একদম সিম্পল 1 divided by 2 কৰি দিয়া 1 divided by যদি 2 কৰি দিয়া তোমালোকে কিমান পাবা R by twice R equal K A to the power x K 4A to the power x গতিকে কি হল K গুছি গল R গুছি গল গতিকে থাকিলে কিমান এফাল থাকিলে হাফ equal এতিয়া A গুছি গলে কিমান থাকিব 1 by 2 to the power কিমান twice x হল এটো পাই গল গতিকে এটো হাফ ইকুৱেল হৈ আছে গতিকে twice x ইকুৱেল কিমান হ'ব 1 হ'ব গতিকে ওপৰত 1 আছে গতিকে x ইকুৱেল কিমান হ'ব হাফ x ইকুৱেল কিমান হৈ যাব হাফ গতিকে আমাৰ এই ৰিএকচনটো আমি অৰ্ডাৰটো কিমান পাই গলো এই হেৰিটো অৰ্ডাৰটো পাই গলো আমাৰ হাফ হ'ল একেনে কৰি ধৰিব পাৰিছে নেক্সট কোৱেশ্চনটো লৈ যাও তাৰপিছত তেতিয়া কৈছে the rate of reaction EA and EA আৰু A দিয়া থাকিলে আমি যোনটো আমাৰ ৰিএকচনৰ আমি কেমিক্যাল ইকুৱেশ্যন আছে সেই ইকুৱেশ্যনটো আমি কৈছিলো যে আৰ্হেনিয়াছ ইকুৱেশ্যনটো K equal A e to the power minus EA by কি আছিল RT এটা তাত কৈছে 25 ডিগ্ৰী সেন্টিগ্ৰেড এনেকে দিয়া আছে the values of K when T tends to infinity T to যেতিয়া ইনফিনিটি হ'ব K এর ভ্যালু কি উলিয়াব কৈছে গতিকে T to যেতিয়া ইনফিনিটি হয় তেতিয়া আমি চাও আমি গোটেই বস্তু ধ্যানটো এই গোটেইখন ক্যালকুলেশন কৰিব দৰকাৰ নাই গতিকে আমাৰ এটো T আমি এটো চাব লাগিব T যেতিয়া ইনফিনিটি দিয়া থাকে K equal A e to the power minus EA by R যেটো যদি 1 by infinity মানে কিমান 1 by infinity মানে এই হোল গোটেই ভ্যালুটো কি হৈ যাব 0 হৈ যাব 0 হৈ যোৱাৰ কাৰণে আমাৰ কি হ'ব K equal A e to the power 0 মানে কি 1 গতিকে K equal কি পাই যাম আমাৰ A গতিকে K ভ্যালুটো কাৰ সমান হ'ব A এর সমান হ'ব গতিকে এই ভ্যালুটো আমাৰ ইয়াত দিয়া আছে না গতিকে আমি চাও এই ভ্যালুটো আমাৰ ক'ত আছে constant EAN A of the chemical reaction 25 degree centigrade is 3 into 10 to the minus 4 গতিকে কোনটো হ'ব 3 into 10 to the minus 4 রেট কনস্ট্যান্ট তো এটো K টু ভ্যালু দিয়া আছিলে আৰু 104 তো এটো EA ভ্যালু দিয়া আছিলে 6 into গতে ভ্যালু অফ K when T equal infinity হলে K ভ্যালু কিমান হৈ যাব K ভ্যালু কিমান হৈ যাব এইটো এই ভ্যালুটো দিয়া আছিলে 6 into 10 to the power 14 গতে কোনটো আনসাৰ হ'ব এইটো 6 into 10 to the power 14 টো হ'ব আমাৰ আনসাৰটো
এতিয়া আমি নেক্সট কুৱেশ্যনটো আমি চাবলৈ যাওঁ। নেক্সট কুৱেশ্যনটো আমাক দি আছে, গতিকে তোমালোকক মই আকৌ এবাৰ কৈছোঁ, যদি তোমালোকে গোটেই কনচেপ্ট ক্লিয়াৰ নাথাকে তেতিয়া এই কুৱেশ্যনবোৰ কৰিবলৈ বহুত ধৰণৰ অসুবিধা হ'ব। কাৰণ এইবোৰ আমাৰ JEE বা এনেকুৱা আমাৰ কম্পিটিটিভ এক্সামত অহা কুৱেশ্যন, গতিকে বেছিক কনচেপ্ট ক্লিয়াৰ থাকিব লাগিব। গতিকে আমাৰ কি হৈছে, এইটো এটা ৰিয়েকশ্যন দিয়া আছে, তাৰপিছত কৈছে ইনিচিয়েল ৰেট দিয়া আছে, ডাবল কৰি দিলে কিমান দিয়া আছে সেইটো দিয়া আছে। গতিকে আমি ইকুৱেশ্যনকেইটা পাতি দিওঁ, প্ৰথমৰ পৰা আমি চাই লওঁ। গতিকে R ইকুৱেল কি হ'ব, যদি ইয়াৰ যদি ৰেট লটো লিখা A টু দি পাৱাৰ কি X, B টু দি পাৱাৰ Y, X Y আমি নাজানো হ'ল। কৈছে ইনিচিয়েল ৰেট অফ দি ৰিয়েকশ্যন, ইনিচিয়েল ৰেট কিমান আছে, একদম ষ্টাৰ্টিঙতে ৰিয়েকশ্যনটো ৰেট দিয়া আছে কিমান আছে, এইটো 0.3 দিয়া আছে মল পাৰ ছেকেণ্ড, যেতিয়া এইটো ষ্টাৰ্টিঙতে A টু দি পাৱাৰ X, B টু দি পাৱাৰ Y, এইটো ষ্টাৰ্টিঙতে হ'ল। তাৰপিছত কৈছে ডাবলিং দ্য কনচেন্ট্ৰেশ্যন অফ বোথ A and B, A আৰু B দুগুণ কৰি দিয়াৰ পিছত A আৰু Bৰ পৰিমাণ যদি ডাবল কৰি দিওঁ তেতিয়া ৰেটটো কিমান হৈ যায় 2.4, গতিকে লিখি লওঁ। গতিকে আমি এই বস্তুটো আমি কনচেন্ট্ৰেশ্যন অফ Aটো আমি কিমান বুলি ধৰিলোঁ, R ইকুৱেল K A টু দি পাৱাৰ X, B টু দি পাৱাৰ কি Y বুলি ধৰিলোঁ হ'ল। এইটো 1 বুলি ধৰিলোঁ। এইটো আমাক কিমান দিয়া আছিলে, 0.3 দিয়া আছিলে। আমি যদি আমাক কি কৈছে, আমি ইয়াত চোৱা ডাবল কৰি দিলে A আৰু B যদি ডাবল কৰি দিওঁ ৰেটটো কিমান হৈ যায় 2.4, গতিকে এইটো লিখি লওঁ। গতিকে 2.4 কেতিয়া কৰা হয়, যেতিয়া এইটো A আৰু Bটো কি হয় ডাবল কৰি দিয়া হয় হ'ল। এইটো 2 দিলোঁ হ'ল। তাৰপিছত আৰু কৈছে কিবা কৈছে নে, অন ডাবলিং A এলন ৰেট বিকামছ 0.6, যদি Aটো অকলে যদি ডাবল কৰা Bটো একো নকৰা তেতিয়া কি কৈছে ৰেটটো কিমান হয় 0.6, গতিকে এইটো লিখি লওঁ। 0.6 কেতিয়া হয়, অকল Aটো ডাবল কৰিলে হ'ব, Bটো খালি একে থাকিব দেই, Bটো তুমি একো নকৰিলে এইটো 3 কৰি দিয়া। আমাৰ এতিয়া হ'ল, আমাৰ এতিয়া অৰ্ডাৰকেইটা উলিয়াই লোৱাচোন, কেনেকৈ উলিয়াম অৰ্ডাৰ। গতিকে এইকেইটা ইকুৱেশ্যন পালোঁ। গতিকে তোমালোকে চোৱা মিলা ক'ত আছে, ইয়াত 2A মিলি আছে, ইয়াত 2A মিলি আছে, 2 ডিভাইডেড বাই 3 কৰি দিয়া, তেতিয়া কি পাই যাবা, Y ভেলুটো কি হ'ব পাই যাবা। গতিকে 2 ডিভাইডেড বাই আমি কৰোঁ 2 ডিভাইডেড বাই যদি 3 কৰি দিওঁ তেতিয়া কি হৈ যাব, 2.4 ডিভাইডেড বাই 0.6 ইকুৱেল K 2A টু দি পাৱাৰ X 2B টু দি পাৱাৰ Y ডিভাইডেড বাই K 2A টু দি পাৱাৰ X B টু দি পাৱাৰ কি Y, গতিকে K গুচি গ'ল, এইটো গুচি গ'ল, গতিকে এইটো ডিভাইড কৰি দিলে কিমান হ'ব 4 আহি যাব, ইকুৱেল BB এইটো যদি কৰি দিয়া BB গুচি গ'ল, গতিকে থাকিলে কি 2 টু দি পাৱাৰ Y, গতিকে আমি কেনেকৈ উলিয়াম 2 স্কোৱাৰ ইকুৱেল 2 টু দি পাৱাৰ Y, গতিকে Y ইকুৱেল কিমান হ'ব 2, গতিকে আমি অৰ্ডাৰটো Y ভেলুটো কিমান পাই গ'লোঁ 2 পাই গ'লোঁ, গতিকে হ'ল। গতিকে ওপৰৰ কোনটো অপশ্যন আমাৰ হ'ব, গতিকে ওপৰৰ কোনটো অপশ্যন হ'ব যদি চাওঁ, অৰ্ডাৰটো উইথ ৰেচপেক্ট টু B ইজ 2, এইটো এনচাৰ হয়নে, উইথ ৰেচপেক্ট টু B 2 হয়। বিৰ কাৰণে আমাৰ Y ভেলুটো আমি কিমান পাই গ'লোঁ, এই Y ভেলুটো কিমান পাই গ'লোঁ 2 পালোঁ, Yটো কাৰ ওপৰত আছিলে Bৰ ওপৰত আছিলে, গতিকে এইটো উইথ ৰেচপেক্ট টু B ইজ 2 হ'ল। গতিকে এইটোতো নহ'বই, টোটেল বাকীবোৰ দৰকাৰ নাই, তোমাৰ যেতিয়া এটা ওলাই গ'ল বাকীকেইটা তুমি কৰি চাবও পাৰা, গতিকে টাইম পাছ হ'ব, গতিকে সেইটো কৰি চাব দৰকাৰ নাই, কৰি চালেও চাব পাৰা। তোমালোকে এই ভেলুটো যদি উলিয়াব বিচাৰা, এক্সৰ ভেলুটো যদি উলিয়াব বিচাৰা তেতিয়া কোনোবা দুটা চফিষ্টিকেটেড ইকুৱেশ্যন তাৰমানে কি ডিভাইড কৰি দিলেই হৈ গুচি যাব, গতিকে তেনেকৈ তুমি উলিয়াব পাৰিবা না, নহ'লে Y ভেলুটো তুমি ক'ৰবাত বঢ়াইও দিব পাৰা, তেনেকৈ আমি উলিয়াব পাৰি। গতিকে এইটো আমি পাই গ'লোঁ আনচাৰটো। এতিয়া নেক্সটলৈ আমি যাওঁ, নেক্সট যোনটো আছে এইটো তেনেকুৱা এটা একেই কুৱেশ্যন, তোমালোকে এই কুৱেশ্যনটো আমাক দিয়া আছে চাই লোৱা, একেই আগৰ নিচিনা একেই, তোমাৰ এইটো মই কৰি দেখাই দিছোঁ। গতিকে R ইকুৱেল, গতিকে ৰিয়েকশ্যনটো 2A B দিয়া আছে ন, গতিকে K A টু দি পাৱাৰ X B টু দি পাৱাৰ কি Y বুলি ধৰিলোঁ। গতিকে ইয়াত ইনিচিয়েল কনচেন্ট্ৰেশ্যন কিমান 0.1 দিয়া আছে, গতিকে তোমালোকে পাতি লোৱা
0.1 ইকুৱেল কে এই কনচেন্ট্ৰেশ্যন কিমান সৰি দে ইয়াৰ ৰেটটো দিয়া আছে কিমান 1.2 গতিকে এইটো পাতিলোঁ 1.2 ইনটু 10 to the power -3 হ'লে কে এই কনচেন্ট্ৰেশ্যন কিমান হৈ থাকে বুলি কৈছে 0.1 মানে এই কনচেন্ট্ৰেশ্যন বুজি পাইছে নাই এইটো হৈছে এ দেই এইটো এ কনচেন্ট্ৰেশ্যন এইটো হৈছে বি কনচেন্ট্ৰেশ্যন মই দিবলৈ পাহৰি গৈছিলোঁ এই কনচেন্ট্ৰেশ্যন কিমান 0.1 বি কনচেন্ট্ৰেশ্যন কিমান 0.1 গতিকে আমি ইয়াত বহাই দিওঁ x 0.1 to the power কি y এইটো 1 বুলি ধৰিলোঁ তাৰপিছত তোমালোকে তাৰপিছতো তোমালোকে ইয়াত যে দিয়া আছে সেইটো উলিয়াই লোৱা তাৰপিছত আমাৰ কিমান দি আছে ৰেটটো দিছোঁ 1.2 থাকিলে এইটো এটো কিমান হয় এইটো হয় 0.1 বিটো হয় 0.2 গতিকে আৰু এটা ইকুৱেশ্যন বনাই লোৱা এইটো 1.2 ইনটু 10 to the power -3 কে কিমান দিয়া আছে 0.1 to the power x আৰু এইটো হৈছে 0.2 to the power y এইটো 2 বুলি ধৰি লোৱা তাৰপিছতো তেনেকৈ বনাই লোৱা 2.4 আছে 2.4 ইনটু 10 to the power -3 আৰু ইফালে আছে কে এই কনচেন্ট্ৰেশ্যন দিয়া আছে 0.2 to the power x 0.1 to the power y এইটো 3 ধৰি লোৱা তোমালোকে এতিয়া কি কৰিবা তোমালোকে চোৱা এই গোটেই বস্তুটো চোৱা তোমালোকে এতিয়া এই ডিভাইড কৰি মেলি x আৰু y ভ্যালু কি হয় তুমি মোক উলিয়াই দি পেলাই এই ইকুৱেশ্যনটোত আমি কোনটো স্যাটিসফাই হ'ব মানে কোনটো স্যাটিসফাই হ'ব তুমি মোক কমেন্ট বক্সত কৰি দিয়া x আৰু y ভ্যালুটো ক'লেও হ'ব বা ইয়াৰ আনসাৰটো কোনটো মিলিব সেইটো তুমি কৈ দিলেও হৈ যাব গতিকে কমেন্ট বক্সত এইটো মোক কৰি দেখুৱা এতিয়া নেক্সটলৈ যাওঁ নেক্সটটো কৈছে এ কেটালিষ্ট ক্যান চেঞ্জ ডেলেজ অফ এ ৰিয়েকশ্যন কোনটো সঁচা কৈছে গতিকে চেঞ্জ দ্য এক্টিভেশ্যন এনাৰ্জি চেঞ্জ দ্য কনচেন্ট্ৰেশ্যন অফ ৰিয়েক্টন most catalyzed reactions are zero order correct option গিটা বাছিবলৈ দিছে গতিকে কোনটো হ'ব গতিকে কাৰেক্ট অপচন কি হ'ব কাৰেক্ট অপচন কোনটো হ'ব গতিকে কাৰেক্ট অপচন হ'ব তোমালোকে চোৱা চেঞ্জ দ্য ডেলেজ অফ এ ৰিয়েকশ্যন মানে এনথালপিটো কেটালিষ্টে চেঞ্জ কৰিব পাৰে নেকি গতিকে তোমালোকক মই জাষ্ট এটা দেখাই দিছোঁ এইটো বস্তুটো তোমালোকে যে গ্ৰাফ যে আঁকিছিলা এনেকৈ এডাল গ্ৰাফ আঁকিছিলা গতিকে ডেলেজটো কোনটো এইডোখৰৰ পৰা এইডোখৰলৈকে এইটো কি আছিলে ডেলেজ আছিল নে এইডোখৰলৈকে ডেলেজ আছিলে যদি কেটালিষ্ট যেতিয়া কি কয় এই পাথটো কি কয় কমাই দিয়ে হ'ল এই পাথটো কি কৰিছিলে কমাই দিছিলে আগত যিমানটো এক্টিভেশ্যন এনাৰ্জি আছিলে এই যে কমাই দিলে এই ডেলেজটো চেঞ্জ হ'ল জানো এই ষ্টাৰ্টিং পইণ্ট এণ্ডিং পইণ্টটো একেই আছে এই ডেলেজ চেঞ্জ হ'ল জানো ডেলেজ চেঞ্জ নহয় গতিকে আমি ফাৰ্ষ্ট ইয়াৰত এইটো মই পঢ়াই আহিছোঁ গতিকে তোমালোকে সেইটো মই চাই ল'বা গতিকে সেইকাৰণে হৈছে ডেলেজ চেঞ্জ ডেলেজ এইটো এটা মিছা কথা ঘূৰ মিছা কথা এইটো তাৰপিছত কৈছে চেঞ্জ এক্টিভেশ্যন এনাৰ্জি এইটোতো কমাই দিলে এক্টিভেশ্যন এনাৰ্জি চেঞ্জ হ'ব পাৰে এইটোৱে সঁচা হ'ল তাৰপিছত কৈছে চেঞ্জ কনচেন্ট্ৰেশ্যন অফ ৰিয়েক্টেণ্ট কনচেন্ট্ৰেশ্যন চেঞ্জ হ'ব পাৰে নেকি গতিকে আমাৰ ইয়াৰ আনসাৰ হৈছে কেটালিষ্টে কনচেন্ট্ৰেশ্যন চেঞ্জ কৰিব পাৰে নে নোৱাৰে ৰিয়েক্টেণ্টৰ গতিকে তোমালোকে এতিয়া কি ক'বা চেঞ্জ কৰিব পাৰে নে নোৱাৰে গতিকে আনসাৰ হৈছে ইয়েছ কাৰণ কেটালিষ্টে ৰিয়েকশ্যনটো স্পীড কৰিলে কি হ'ব ৰিয়েক্টেণ্টটো কি হয় কনচেন্ট্ৰেশ্যনটো কি হ'ব চেঞ্জ হ'ব মানে প্ৰডাক্টলৈ বেছিকৈ যাব গতিকে কনচেন্ট্ৰেশ্যনটো চেঞ্জ কৰিব পাৰে আৰু কৈছে most catalyzed reactions are zero order গতিকে most catalyzed reactions are কি বুলি ক'লে zero order গতিকে কোনটো হ'ব এতিয়া তোমালোকে চোৱা গতিকে আমাৰ আনসাৰটো হৈছে বি আৰু ডিটোৱে হৈছে আমাৰ মেইন আনসাৰ হ'ল এতিয়া তোমাক যে কৈছিলোঁ চিটো চেঞ্জ কৰিব পাৰে গতিকে তোমালোকৰ মনত এটা ডাউট আহি গ'ল যে চেঞ্জ কৰিব পাৰে বুলি ক'লে কিন্তু দেখোন এতিয়া অপশ্যনত নাহিলে ইয়াৰ আনসাৰটো হৈছে হয় কেটালিষ্টে চেঞ্জ কৰিব পাৰে কনচেন্ট্ৰেশ্যন যদি কেটালিষ্ট নাথাকেও তেতিয়াও কনচেন্ট্ৰেশ্যনটো চেঞ্জ হ'ব কিন্তু এই চেঞ্জ হোৱাটো স্পীডহে কৰে মানে তোমাৰ যদি এটাৰ বোলে ধৰি লোৱা এটা ৰিয়েকশ্যন আছে তাৰ কনচেন্ট্ৰেশ্যন 10 আছে কেটালিষ্ট নিদিয়াকৈ যদি 10ৰ পৰা 9 মোল যায় কেটালিষ্ট দিলেও 10ৰ পৰা 9 মোলহে যাবই 9 মোলে যাব কিন্তু এই যোৱাটোহে স্পীড কৰিব এই যে 10ৰ পৰা আউট অফ 10 কৰিব নোৱাৰে মানে
গতিকে আমাৰ আনসাৰটো হৈছে বি আৰু কি ডি গতিকে মোস্ট কেটালাইজ ৰিয়েকশ্যনছ আৰ জিৰ' অৰ্ডাৰ আমি জানো কাৰণ বেছিভাগ কেটালাইজ ৰিয়েকশ্যন জিৰ' অৰ্ডাৰ হয় কাৰণ জিৰ' অৰ্ডাৰ মানে কি সেই কেটালিষ্টটোৱে কি হয় ওপৰতে গোটেই ৰিয়েকশ্যনৰ স্পীডটো ডিপেণ্ড কৰে মানে ৰিয়েক্টেণ্টৰ ওপৰত ডিপেণ্ড নকৰে ডিপেণ্ড নকৰিলে ৰিয়েক্টেণ্টৰ ওপৰত ডিপেণ্ড নকৰিলে কি হ'ব জিৰ' অৰ্ডাৰ হ'ব গতিকে আনসাৰটো হৈছে সেইটোৱে বি আৰু ডিটো মানে এইটো হৈছে বিটো গতিকে সেইটো এতিয়া আহিছোঁ এতিয়া নেক্সট এটা কনচেপচুৱেল কুৱেশ্যন লৈ ইয়াত আছে ইয়াত কুৱেশ্যনটো দিয়া আছে তোমালোকে চাই ল'বা জাষ্ট ফৰ এন এলিমেণ্টেৰী ৰিয়েকশ্যন দ্য ৰেট ল কে ইকুৱেল এ বি এইটো ৰেট ল পচিবল হয় নাই এলিমেণ্টেৰী ৰিয়েকশ্যনৰ কাৰণে গতিকে আমাৰ আনসাৰ হৈছে এইটো নহ'ব কেলৈ নহ'ব কাৰণ আমি জানো যে এলিমেণ্টেৰী ৰিয়েকশ্যন মানে যোনটো এটা ষ্টেপত হয় এই এটা ষ্টেপত হোৱা ৰিয়েকশ্যনবোৰৰ মলিকুলাৰিটিটোৱে হৈছে তাৰ অৰ্ডাৰ হয় গতিকে মলিকুলাৰিটি কেতিয়াও কি হয় ইয়াত ফ্ৰেকশ্যনত আহিব নোৱাৰে গতিকে ইয়াত অৰ্ডাৰটো কিমান হৈছে অৰ্ডাৰ হৈছে হাফ প্লাছ 1 মানে 3/2 গতিকে মলিকুলাৰিটি কি হয় সদায় কি হয় এটা গোটা সংখ্যা হ'ব গতিকে সেইকাৰণে এইটো বস্তু পচিবল নহয় কাৰণ এলিমেণ্টেৰী ৰিয়েকশ্যনৰ কাৰণে এইটো পচিবল নহ'ব গতিকে নেক্সট আমি বস্তুটোলৈ আমি যাওঁ হ'ল নেক্সট বস্তুটো কৈছে কনচিডাৰ এ টু পি এনেকৈ ৰিয়েকশ্যন এটা হৈছে এটা চেঞ্জ অফ কনচেন্ট্ৰেশ্যন এ উইথ টাইম আমাক দিয়া আছে প্ৰেডিক্ট অৰ্ডাৰ এই ৰিয়েকশ্যনটো অৰ্ডাৰ উলিয়াব দিছে গতিকে ডেৰাইভ দ্য এক্সপ্ৰেশ্যন ফৰ দ্য ৰিকুৱাৰ্ড ফৰ কমপ্লিশ্যন অফ দ্য ৰিয়েকশ্যন হোৱাট ডাজ দি শ্লোপ অফ দ্য কাৰ্ভ ইণ্ডিকেট গতিকে এই ৰিয়েকশ্যনটো দেখিছা তোমালোকে এই ৰিয়েকশ্যনটো যিমানে কনচেন্ট্ৰেশ্যন কি হৈছে এই কনচেন্ট্ৰেশ্যন অফ ৰিয়েক্টেণ্ট ভাৰ্চেছ টাইম গ্ৰাফ যিমানে টাইম বাঢ়ি আছে কি হয় কনচেন্ট্ৰেশ্যন কমি গৈছে কিন্তু কনচেন্ট্ৰেশ্যনটো একদম জিৰ' হৈ যোৱাগৈ নাই মানে এইটোৱে কি মিন কৰিছে এই গ্ৰাফটোৱে মিন কৰিছে এই ৰিয়েকশ্যনটো কি হ'ব এই ৰিয়েকশ্যনটো কি হ'ব অৰ্ডাৰ কি হ'ব এই ৰিয়েকশ্যনটো অৰ্ডাৰ কি হ'ব তোমালোকে কৰি আৰু এই শ্লোপটোৱে কি বুজাব এইবোৰ চব কৰোৱা আছে তোমালোকে মোক কমেণ্ট বক্সত এইটো কৰি পেলাই দিব লাগিব গতিকে এইটো এটা আমাৰ কুৱেশ্যন আমাৰ আহিব পাৰে তাৰপিছৰ কুৱেশ্যনটো চোৱা এই ৰিয়েকশ্যন ইজ 50% কমপ্লিট ইন 2 আৱাৰ 50% কিমান আৱাৰত কমপ্লিট হৈছে 2 আৱাৰত এণ্ড 75% কিমানত কমপ্লিট হৈছে 4 আৱাৰত হোৱাট ইজ দ্য অৰ্ডাৰ গতিকে অৰ্ডাৰটো কি হ'ব গতিকে একদম চিম্পল গতিকে যিকোনো এটা ৰিয়েকশ্যনৰ যদি চি পৰা 50% হৈছে 50% মানে কি C/2 হৈছে গতিকে আকৌ C/2 পৰা 75% মানে কিমান ইয়াৰ আধাটো কিমান C/4 মানে কি 75% হ'ল গতিকে আমি গম পালোঁ যদি ইয়াৰ পৰা ইয়ালৈ যাওঁতে কিমান সময় লাগিছে 2 আৱাৰ ইয়াৰ পৰা ইয়ালৈ যাওঁতে টোটেল আমাৰ ইয়াৰ পৰা ইয়ালৈ যাওঁতে C/4 হওঁতে কিমান আৱাৰ লাগিছে ইয়াৰ পৰা ইয়ালৈ 4 আৱাৰ লাগিছে হ'ল ইয়াৰ পৰা ইয়ালৈ যাওঁতে কিমান আৱাৰ লাগিলে 2 আৱাৰ গতিকে ইয়াৰ পৰা ইয়ালৈ যাওঁতে কিমান লাগিব টোটেল যদি 4 আৱাৰ হয় ইয়াৰ পৰা ইয়ালৈ যাওঁতে 2 আৱাৰ ইয়াৰ পৰা ইয়ালৈ যাওঁতে কিমান 2 আৱাৰ গতিকে আগৰ ভিডিঅ'টো যদি চাইছে গম পালা ইয়াৰ পৰা আধা হ'বলৈ যদি টি টাইম লাগে ইয়াৰ পৰা আধা হ'বলৈ যদি টি টাইম লাগে গতিকে এই ৰিয়েকশ্যনৰ অৰ্ডাৰ কি হ'ব 1 গতিকে অবভিয়াছলি 1 হ'ব গতিকে এইটো আমি এনেকৈ আমি কৰিব পাৰোঁ হ'ল এইটো আমি আগতে কৈ থোৱা আছে গতিকে তোমালোকে অলপ স্পীডত কৰিব লাগিব এতিয়া নেক্সট ইউনিটছ অফ ৰেট কনষ্টেণ্ট অফ চিউডো ইউনিমলিকুলাৰ ৰিয়েকশ্যন চিউডো ইউনিমলিকুলাৰ ৰিয়েকশ্যন তাৰ কি হৈছে ৰেট কনষ্টেণ্ট উলিয়াব লাগে গতিকে চিউডো ইউনিমলিকুলাৰ ৰিয়েকশ্যনৰ কাৰণে আমাৰ ৰেট লটো কি হ'ব গতিকে ৰেট ইকুৱেল কিমান আছিলে কে C12H22 আমি যে O11 এনেকৈ আছিলে হয়নে হ'ল গতিকে ইয়াৰ কাৰণে ৰেট কনষ্টেণ্টটো কে ভেলুটো উলিয়াই দিয়া কে ইকুৱেল ৰেট ডিভাইডেড বাই 2 হ'ল গতিকে তোমালোকে কে ভেলুটো কি হ'ব উলিয়াই দিয়া গতিকে পাৰিবা এইটো নিশ্চয় ইউনিমলিকুলাৰ ৰিয়েকশ্যনৰ কাৰণে কি হয় ৰেট কনষ্টেণ্ট উলিয়াই দিব পাৰিবা গতিকে এইটো একদম চিম্পল কথা দেই সেইকাৰণে কৈ দিয়া নাই এটা নেক্সট এটা আকৌ এটা আমাৰ বস্তু আহিছে কৈছে কেন এক্টিভেশ্যন এনাৰ্জি হেভ কেন এ ৰিয়েকশ্যন হেভ জিৰ' এক্টিভেশ্যন এনাৰ্জি যিকোনো এটা ৰিয়েকশ্যনৰ এক্টিভেশ্যন এনাৰ্জি জিৰ' হ'ব পাৰে নাই মানে এইটো বুজাইছে যিকোনো ৰিয়েকশ্যনৰ এইটো যে কৈছিলোঁ ৰিয়েকশ্যন এটা পাৰ হ'বলৈ ইয়াৰ পৰা ইয়ালৈ এটা এনাৰ্জি লেভেল লাগে এইটো কি বুলি কয় EA বুলি কৈছিলোঁ নে এই EAটো নাইকিয়া হ'ব পাৰে নে নোৱাৰে EA জিৰ' হ'ব পাৰে নে নোৱাৰে এতিয়া তোমালোকে যদি চোৱা মন কৰা মলিকুল বা ইটো সিটোলৈ খুন্দা মাৰি পাৰ হ'লেহে প্ৰডাক্ট হ'ব
যদি ইয়ে যদি 0 হৈ যায়, যদি ইয়ে নাথাকে, যদি পাৰ হ'ব নালাগে, তুমি ইয়াত যিমান মলিকুল লৈছা সিমান মলিকুল কি হ'ব, প্ৰডাক্টলৈ গুচি যাব। যদি তুমি 10 মল ৰিয়েক্টেণ্ট লৈছা, 10 মলে কি পাবা, প্ৰডাক্ট পাবা। গতিকে সেইটো আমাৰ পচিবল হয় জানো, কেতিয়াও সম্ভৱ নহয়। গতিকে কেলে সম্ভৱ নহয়, এতিয়া যদি গোটেইবোৰে যদি পাৰ হৈ গুচি যায় আমাৰ কি হ'ব, আমি চাওঁ হা। ইয়াত কৰি থোৱা আছে k ইকুৱেল a e টু দি পাৱাৰ মাইনাছ a বাই r t। যদি এক্টিভেশ্যন এনাৰ্জি 0 হৈ যায়, ইয়ে 0 হৈ যায়, যদি এই আল্টিমেটলি এইটো 0 হৈ যায়, k ইকুৱেল কি হ'ব, a। গতিকে ৰেট কনষ্টেণ্টটো কাৰ সমান হৈ যাব, কলিজন ফ্ৰিকুৱেঞ্চি। এই মানে কি, কলিজন ফ্ৰিকুৱেঞ্চি বা আৰ্হেনিয়াছ ফেক্টৰ। মানে কি বুজাব, প্ৰত্যেকটো কলিজনে আমাক কি দিব, প্ৰডাক্ট দিব। মানে প্ৰত্যেকটো কলিজনে কি হ'ব, প্ৰডাক্ট দিব। মানে যিমান আছে, তুমি 10টা মলিকুল লৈছা, 10টা মলিকুলে ইটোৱে সিটোৰ লগত ৰিয়েকশ্যন কৰি প্ৰডাক্ট দিব। এইটো কেতিয়াও আমাৰ পক্ষে সম্ভৱ নহয়, কাৰণ তুমি 10 মল ল'লে কেতিয়াও 10 মল প্ৰডাক্ট নোপোৱা। গতিকে তাতকৈ কম পাবা। কেলৈ কম পাবা, কাৰণ এক্টিভেশ্যন এনাৰ্জি 0 কেতিয়াও হ'ব নোৱাৰে। যদি হ'লহেঁতেন, যিমানে প্ৰডাক্ট ল'লোহেঁতেন, ৰিয়েক্টেণ্ট ল'লোহেঁতেন, সিমানে আমি কি পালোহেঁতেন, প্ৰডাক্ট পালোহেঁতেন। গতিকে এইটো এটা হৈ গ'ল। গতিকে এইটো আমাৰ আহিছে। গতিকে ৰেট ল' ফৰ ৰিভাৰ্চিবল ৰিয়েকশ্যন, এইটো তোমালোকে অলপ পঢ়ি ল'বা। গতিকে তোমাক এইটো টপিক এটা দিছোঁ। আৰু এতিয়া এই বস্তুবোৰ বহুত লেভেলটো ওপৰলৈ হৈ হৈ গৈ আছে। গতিকে বেছিক ক্লিয়াৰ হ'ব লাগিব। এতিয়া এইটো বস্তু চোৱা, NEET 2017 আহিছিলে। কৈছে যে এটা ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন এটা আছে, স্পেচিফিক ৰিয়েকশ্যন ৰেট বুলি কৈছে। স্পেচিফিক ৰিয়েকশ্যন ৰেট মানে কি বুজায়, এই ৰেট কনষ্টেণ্টটোকে স্পেচিফিক ৰিয়েকশ্যন ৰেট বুলি কৈছে দেই। গতিকে আমাৰ কে ভেলটো দিয়া আছে কিমান, 10 টু দি পাৱাৰ -2 ছেকেণ্ড ইনভাৰ্ছ দিয়া আছে। গতিকে কৈছে কিমান টাইম লাগিব, ফাৰ্ষ্ট অৰ্ডাৰ বুলি কৈছে। 20 গ্ৰামৰ পৰা যদি এইটো আমাৰ বিলৈ গৈছে, গতিকে এইটো যদি 20 গ্ৰাম আছিলে, ইয়াৰ পৰা 20 গ্ৰামৰ পৰা 5 গ্ৰাম হ'বলৈ আমাৰ কিমান টাইম লাগিব, সেইটো আমাক সুধিছে। গতিকে আমি জানা তোমালোকে এই ইকুৱেশ্যনটো ডাইৰেক্ট পাতি দিলে হৈ গ'ল। k ইকুৱেল 2.303 ডিভাইডেড বাই t লগ r0 বাই কি আছিলে, r আছিলে, হ'ল। গতিকে k ভেলু কিমান, k ভেলুটো দিয়া আছে 10 টু দি পাৱাৰ -2, গতিকে 2.303, এইফালে t লগ r0 ভেলু কিমান, r0 ভেলু তোমাৰ ইনিচিয়েল কনচেন্ট্ৰেশ্যন ষ্টাৰ্টিঙতে কিমান আছিলে, 20 গ্ৰাম। গতিকে 20 গ্ৰামটো ওপৰত পাতা, আৰু r মানে কি, আফটাৰ অলপ সময়ৰ পিছত 5টো ইয়াত দি দিয়া। গতিকে ইয়াৰ পৰা কি উলিয়াব পাৰিবা, t ভেলুটো যিমান হয় কেলকুলেট কৰি উলিয়াই দিয়া, হৈ গ'ল। তাৰপিছতো চোৱা, গতিকে এইটো কুৱেশ্যন কৈছে, দ্য পইণ্ট অফ ইণ্টাৰছেকশ্যন অফ টু কাৰ্ভছ গিভছ। এই যে পইণ্ট অফ ইণ্টাৰছেকশ্যনত, এই পইণ্ট অফ ইণ্টাৰছেকশ্যনে আমাক কি দিয়ে, t 1/4 দিয়ে নে t হাফ দিয়ে নে, দ্য মেথড কেন নট বি ইউজ টু প্ৰেডিক্ট ফ্ৰেকশ্যনেল লাইফ টাইম। এই আনচাৰ একদম ইজি। গতিকে কমি কমি আহিছে, যোনটো পইণ্টত লগ হৈছে সেই পইণ্টটোতে সদায় আমাক কি দিব, আমাৰ এইটো কি দিব, আমাক t হাফ দিয়ে। এই পইণ্টটো আমাক সদায় কি দিয়ে, t হাফ দিয়ে। মানে ৰিয়েকশ্যনটো আধা যে কমপ্লিট হৈছে সেই বস্তুটো দিয়ে, হ'ল। সেইটো এটা হৈ গ'ল। গতিকে নেক্সট কুৱেশ্যনটোলৈ আমি আহিছোঁ। গতিকে নেক্সট কুৱেশ্যনটো কৈছে, হাফ লিভছ অফ ফাৰ্ষ্ট এণ্ড জিৰ' অৰ্ডাৰ ৰিয়েকশ্যন আৰ ছেম। গতিকে কৈছে হাফ লাইফকেইটা ছেম, ফাৰ্ষ্ট অৰ্ডাৰ আৰু জিৰ' অৰ্ডাৰৰ কাৰণে ছেম বুলি কৈছে। দেন ৰেচিঅ' অন হৈ আছে দেই, সেইটো ৰেচিঅ' অফ দ্য ইনিচিয়েল ৰেট অফ দ্য ফাৰ্ষ্ট অৰ্ডাৰ টু ডেট জিৰ' অৰ্ডাৰ। গতিকে কি হ'ব, হ'ল। বুজি পাইছে নাই পোৱা, মইতো গম পোৱা নাই এতিয়া। গতিকে আমি তোমালোকে কৰি লোৱা, ফাৰ্ষ্ট অৰ্ডাৰৰ কাৰণে টি হাফটো উলিওৱাটো কেনেকৈ আছিলে, টি হাফ ইকুৱেল 0.693 ডিভাইডেড বাই কি, এইটো কি আছিলে ফাৰ্ষ্ট অৰ্ডাৰৰ কাৰণে। জিৰ' অৰ্ডাৰৰ কাৰণে কি আছিলে, জিৰ' অৰ্ডাৰৰ কাৰণে কি আছিলে, জিৰ' অৰ্ডাৰৰ কাৰণে টি হাফ ইকুৱেল কিমান আছিলে, কৈছে a0/2k আছিল নেকি, মই এইটো অলপ চাই দিছোঁ। a0/2k থাকিব লাগে। গতিকে হাফ লিভছ অফ ফাৰ্ষ্ট এণ্ড জিৰ' ছেম।
r0/2k হল এটো তুমি 1 বুলি ধৰিলা এটো তুমি 2 বুলি ধৰিলা গতিকে 1 আৰু 2 টো ডিভাইড কৰি দিয়া গতিকে এটো বস্তু ইয়াত বহাই দিব পাৰিবা কেলে কাৰণ কৈছে এটোৰ কাৰণে t হাফ টো আৰু এটোৰ কাৰণে যোনটো ফাৰ্স্ট অৰ্ডাৰৰ t হাফ টো সেকেন্ড অৰ্ডাৰৰ t হাফৰ লগত কিমান বুলি কৈছে কোৱেশ্চনটোত সমান বুলি কৈছে গতিকে এই ভ্যালুটো ইয়াত বহাই দিয়াৰ লগে লগে আমাক কি পাম বহাই দিয়াৰ লগে লগে এটো ইয়াত পুট কৰি দিছো বহাই দিয়াৰ লগে লগে কি পাব এটো মই তলত কৰি দেখাই দিছো যদি এই ভ্যালুটো যদি ইয়াত গৈ পুট কৰি দিয়া গতিকে কি হ'ব r0/2k ইকুৱেল কিমান হ'ব 0.693 ডিভাইডেড বাই কি k হল গতিকে আমাৰ কি হল k কেনসেল গুচি গ'ল গতিকে r0 ইকুৱেল কি পালো 0.693 ডিভাইডেড বাই কি 2 ইনিশিয়াল কনসেন্ট্রেশন কি 2 * 0.693 এই কোনটো হ'ব এটো হ'ব আমাৰ আনসাৰটো গতিকে বস্তু বুজি পালে নাই মানে কি কৈছিলে এই বস্তু চোৱা ফাৰ্স্ট অৰ্ডাৰ কাৰণ টি হাফ টো এটো জিৰ' অৰ্ডাৰ কাৰণ টি হাফ টো এটো হল গতিকে কৈছে ইয়াৰ ফাৰ্স্টৰ টি হাফ টো সেকেন্ডৰ টি হাফৰ লগত সমান গতিকে এই ভ্যালুটো ইয়াত বহাই দিব পাৰিবা বহাই দিলে আমাৰ কি হ'ব 0.693 এটো কটাকটি গৈ r0 ৰ ভ্যালুটো ওলাই যাব টুৱাইস k এটো হল তাৰপিছত এটো কোৱেশ্চন চোৱা a পৰা b লৈ যাওঁতে k1 b পৰা c লৈ গৈছে k2 যদি কৈছে if all the reaction are the first order বুলি কৈছে গোটেই ৰিঅ্যাকচন গিটা গতিকে rate of formation of b is said to be 0 কৈছে যদি rate of formation of b is said to be 0 then the concentration of b আমাক কেনেকৈ দিব concentration of আমাক b টো আমাক কেনেকৈ দিব বুলি কৈছে যে k1 divided by k2 concentration of e হল গতিকে এটো এফো তোমালোকক মই দেখাইছো মোৰ বা হেৰি ভিডিওটোত পাই যাবা ফ্লিপটোৰ যোনটো ভিডিওটোত গতিকে তাত আমি এইটা বস্তু আমি পঢ়াইছিলো গতিকে এটো বস্তু আমাৰ আনসাৰ হ'ব এটো গতিকে এইটা চাই লবা হল গতিকে আৰু এটা আছিল কোৱেশ্চন গতিকে এই কোৱেশ্চনটো অলপ অৱশ্যে চাই দিছো কোৱেশ্চনটো এটো আইডি আহিছিল গতিকে কৈছে p পৰা q r plus s গতিকে time taken for 75% of reaction is twice মানে 75% t মানে 75% যোনটো আমাৰ কমপ্লিট হ'বলৈ কিমান টাইম লাগে বুলি কৈছে t 50% ৰ হল time taken for 70% reaction of p is twice the time taken for 50% মানে t 75% ৰ যোনটো হয় t 50 কি হয় দুগুণ হয় গতিকে এই বস্তুটো চাই গম পালে এই ৰিঅ্যাকচনটো অৰ্ডাৰ কিমান মনত পৰা নাই এই মাত্ৰ আমি কৈ আহিছিলো যদি c পৰা c/2 হয় বা c/4 হয় ইয়াৰ পৰা ইয়ালৈ যাওঁতে এটো কিমান আছিল 50% ইয়াৰ পৰা ইয়ালৈ যাওঁতে আমাৰ কিমান হ'ব আৰু 50% ইয়াৰ পৰা ইয়ালৈ যাওঁতে 50% ইয়াৰ পৰা ইয়ালৈ আৰু যদি ইয়াৰ 50% যায় এটো 50% হল 50% পৰা আৰু যদি ইয়াৰ আধা হয় কিমান হ'ব টোটাল এটো কিমান হ'ব 75% নহল জানো ইয়াৰ পৰা ইয়ালৈ টোটাল কিমান হ'ল 75% হ'ল গতিকে এইবোৰ আমাৰ পটকে ক্লিক কৰিব পাৰিব লাগিব গতিকে এটো 75% হ'ল গতিকে আমাৰ কি হয় এইটো বস্তু মানে ইয়াৰ পৰা ইয়ালৈ যদি t লাগিলে ইয়াৰ পৰা ইয়ালৈ কি হয় t লাগিলে মানে কি টুৱাইস t হৈ গ'ল গতিকে 2 হেকনে আহি গ'ল গতিকে সেই কাৰণে এই বস্তুটো ক'ত হয় t 75% ইকুৱেল 2 * 50% এটো সদায় ফাৰ্স্ট অৰ্ডাৰৰ ক্ষেত্ৰত হয় হলনে গতিকে ইয়াৰ এই p টো অৰ্ডাৰ কিমান পাই গ'লো এই p টো অৰ্ডাৰ কিমান পাই গ'লো এই ৰিঅ্যাকচনটো এই যে পালো এই ৰিঅ্যাকচনটো পাইছিলো k গতিকে r ইকুৱেল k p q হল ইয়াৰ অৰ্ডাৰ কিমান পাই গ'লো 1 পাই গ'লো কেলে 1 পাই গ'লো কাৰণ p এটো p ক্ষেত্ৰত 75% 2 * 350 হয় গতিকে এটো কি ফাৰ্স্ট অৰ্ডাৰ হ'ব হলনে তাৰপিছত কৈছে সেকেন্ডটো চোৱা the concentration of q কাৰণে কি দিছে তাৰ গ্ৰাফ দিয়া আছে এই গ্ৰাফ কিন্তু এই গ্ৰাফডাল বা বুজিলে এই ৰিঅ্যাকচনটো অৰ্ডাৰ কি অৰ্ডাৰ হৈছে 0 এটা কলা কিলে 0 হয় কাৰণ আমি জানো যে 0 অৰ্ডাৰত ইয়াত চোৱা ৰিঅ্যাকটেন্টৰ কনসেন্ট্ৰেচন একদম কি হলে কমি গৈছে 0 মানে 0 অৰ্ডাৰত ৰিঅ্যাকটেন্টটো কমপ্লিট কি হয় কনজিউম হৈ গৈছে 0 অৰ্ডাৰ কি হয় কমপ্লিট কনজিউম হৈ যায় এইটো যদি ফাৰ্স্ট অৰ্ডাৰৰ কাৰণে হলতেন আমাৰ গ্ৰাফডাল কেনেকুৱা হলতেন এই দেখলৈ গৈ ইয়াতে ৰৈ দিলেহেঁতেন
কমপ্লিট হৈ নাযায় মানে কমপ্লিট কনজিউম নহয় ফাৰ্ষ্ট অৰ্ডাৰৰ কাৰণে জি অৰ্ডাৰৰ কাৰণে কি কমপ্লিট কনজিউম হৈ গৈছে গতিকে ইয়াৰ অৰ্ডাৰ কিমান আমি 0 পাই গ'লোঁ গতিকে কিউ অৰ্ডাৰ কিমান কিউ অৰ্ডাৰ কি হৈ গ'ল 0 হৈ গ'ল গতিকে আমি অভাৰঅল অৰ্ডাৰ কিমান পালোঁ অভাৰঅল অৰ্ডাৰ কিমান হ'ব 1 0 + 1 = 1 এইখিনিয়ে কৰি আমি আজি ভিডিঅ'টো কমপ্লিট কৰিছোঁ গতিকে গোটেইখিনি ডিপলি জানিব লাগিব তেতিয়াহে এইবোৰ কৰা সম্ভৱ হ'ব ঠিক আছে